প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ছাত্ৰ ছাত্ৰীসকল কোন দিশে ধাৱমান হৈছে? মই সকলো ছাত্ৰ ছাত্ৰীকে নাই কোৱা দেই। আপোনালোকে নিশ্চয় নিউজটো পাইছে। মই আপোনালোকক ভিডিঅ' ক্লিপ দেখুৱাম। তাৰ আগতে মই দুটামান কথা কৈ লওঁ। পৰীক্ষা হলত গাৰ্ড কিয় দিয়ে? এক্সটাৰ্নেল কিয় যায়? পৰীক্ষা হলত থকা সেই গাৰ্ডজনে যদি কোনোবা ছাত্ৰ বা ছাত্ৰীয়ে নকল কৰে তেতিয়াহ'লে এৰি দিব নেকি? যদি এৰি দিয়ে তেতিয়া বেলেগ এজনে কৰিবলৈ সুবিধা পাব। তেনেকৈ সকলোৱে যদি নকলেই কৰে তেতিয়া ইমান কষ্ট কৰি দিনে ৰাতিয়ে পঢ়ি টোপনি ক্ষতি কৰি কষ্ট কৰি যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিবলৈ যায় তেওঁলোকে কি কৰিব? মানে তেওঁলোকেও তেতিয়াহ'লে নকল কৰি চোন পাছ কৰিব পাৰিলেহেঁতেন। গতিকে এই নকল কৰাটো কিমান ভাল কথা। এজনক যদি সেই শিক্ষকজনে ৰেহাই দিয়ে তেতিয়া বেলেগ এজনেও সুবিধা পাব। তেতিয়া সেই ৰুমটোত লাহেকৈ নকলৰ বজাৰ চলিব। তাৰপিছত এক্সটাৰ্নেল আহি দেখি পেলাই কাক দুখিব? সেই গাৰ্ডজনকে দুখিব। ছাত্ৰ ছাত্ৰীটোৰ কথাই নাই। ছাত্ৰ ছাত্ৰীসকলে শিক্ষাগুৰুসকলক কিয় সন্মান কৰিবলৈ পাহৰি গৈছে বা শিক্ষাগুৰু বুলি ভাবিবৰ কাৰণে মনত পাহৰি গৈছে। আৰু ইয়াৰ কাৰণ হৈছে ঘৰখনেই বুলি মই ভাবোঁ। শিক্ষাগুৰুক কেনেকৈ সেৱা কৰিব লাগে, শিক্ষাগুৰুক কেনেকৈ আমি ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে ঘৰখনতেই সকলোখিনি সৰুৰে পৰাই শিকি যায়। যিখন ঘৰত শিক্ষক বা ডাঙৰ মানুহক ভাল ব্যৱহাৰ কৰিবলৈ নিশিকায় ল'ৰা ছোৱালীক, বা নিশিকালেও সেই ঘৰখনত যদি ডাঙৰসকলে তেনেকুৱা ব্যৱহাৰ কৰি থাকে ল'ৰা ছোৱালীয়েও তেনেকুৱা ব্যৱহাৰ কৰিবই। গতিকে প্ৰথমতে মই ঘৰখনকে ইয়াৰ কাৰণে দোষাৰোপ কৰিম। কাৰণ সেই ছাত্ৰ বা ছাত্ৰীগৰাকী এগৰাকী ছাত্ৰীহে আছিলে, কিন্তু ছাত্ৰীগৰাকীয়ে নকল কৰিছিলে আৰু সেই এক্সটাৰ্নেলি বুলি কৈছে, এক্সটাৰ্নেল হিচাপে গৈ তেখেতে কি কৰিছিলে? মনমোহন গগৈ নামৰ শিক্ষকজনে তাতে ৱাইফে কৈছে যে বেলেগ এজনহে ডাব্লিউ দিছিলে। তেতিয়াহ'লে সেই ছাত্ৰীগৰাকীয়ে কি কাৰণে গৈ পেলাই তেনেকুৱা এটা ঘটনা কৰিবলৈ গৈছিলে? আৰু তাৰপিছত কি হ'ল? ছাত্ৰীগৰাকীয়ে তেনেকুৱা ঘটনা সেই শিক্ষকজনে ডাব্লিউ দিয়াৰ কাৰণেই কৰিলে, ধৰক তেনেকুৱা এটা আমি ভাবিম। তাৰ কাৰণে শিক্ষকজনক গৈ ইমানখিনি ছাত্ৰ ছাত্ৰীয়ে পঢ়ায়। এইটো কেনেকুৱা ধৰণৰ এটা মানে মূৰ্খামি কাণ্ড হৈছে? আপোনালোকে নিজেই চিন্তা কৰক। আমাৰ ছাত্ৰ ছাত্ৰীসকলক আচলতে শিক্ষাৰ উপৰিও আৰু কিছুমান জ্ঞান দিব লাগে, সেয়া ঘৰখনতেই। বহুত বেয়া কথা হৈছে, যিমানে ডাঙৰ হৈ আহিছে সিমানে ল'ৰা ছোৱালীবোৰ কিবা হৈ আহিছে। যিখন ঘৰত ভাল পৰিৱেশ থাকে সেইখন ঘৰৰ ল'ৰা ছোৱালী কিন্তু ভাল হ'বই। আৰু মাক দেউতাকে সৰুৰে পৰাই এই পথ দেখুৱাব লাগিব। তেতিয়াও যদি ডাঙৰ হ'লে সেই পথ বেকা হয় তেতিয়া তাক পোন কৰিব পাৰিব লাগিব। সেয়াহে প্ৰকৃত মাক দেউতাক। এটা কথা জানিব, ল'ৰা ছোৱালী বেয়া হোৱাৰ কাৰণ সদায় ঘৰখনেই। মৰম কৰি কৰি যদি ল'ৰা ছোৱালীক মূৰৰ ওপৰত তোলে, যদি এচাটো নিদিয়ে দৰকাৰত কৈছোঁ, এনেই পিটিব নালাগে, মৰমেই কৰক। সকলোৱে নিজৰ সন্তানক মৰম কৰিব বিচাৰি, মৰমৰ মাজেৰে কিন্তু কি কৰিব লাগিব? শাসনো কৰিব লাগিব। আৰু দৰকাৰ হ'লে দুই এচাট দিব লাগিব। আৰু সেই ধৰণৰ কাৰবাৰবিলাক আৰু এটা কথা এইখিনিতে কওঁ, মোৰ মনত পৰিছে। পঢ়ি থাকোঁতে ছাত্ৰ ছাত্ৰী যেতিয়া পঢ়ি থাকে, ল'ৰা ছোৱালী যেতিয়া ঘৰত পঢ়ি থাকে, মাক দেউতাকে কেৱল খাবলৈ যোগাৰ দি গুচি গৈ মোবাইল এটা চাই থাকে নে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কি কি কাম কৰিছে তাৰ ওপৰত নজৰ দিয়ে? ঠিক আছে, নাজানে যেনিবা, একোৱেই নাজানে, মাক বাপেকে পঢ়া শুনাও কৰিব নাজানে, কিন্তু ল'ৰাটোৱে প্ৰকৃততে কি কৰি আছে সেই কথাটো চাব পাৰিব। সেইখিনি চাই চিতি যদি খত লিখি লিখি ৰেডি কৰি ৰাখিছে কাইলৈ পৰীক্ষা আছে, সেইখিনিতো ধৰা পেলাব নিশ্চয় পাৰিব। গতিকে সেই পৰিৱেশটোলৈ আজি প্ৰথম গৈছে বুলি নহয়, আচলতে এইটো আগৰে পৰাই অভ্যাস আছে। আগৰে পৰা অভ্যাস থাকিলেই সেই সাহসটো আহিব। মেট্ৰিক পৰীক্ষাত টেবুলখনত বহি ছাত্ৰীগৰাকীয়ে সেই নকল উলিয়াই লিখিবৰ কাৰণে। সেইটো কম সাহস নহয়। কিন্তু মই যেতিয়া পৰীক্ষা দিছিলোঁ, গম পায়নে? আপোনালোকৰ আগত আজি কৈছোঁ, যেতিয়া মই ডিগ্ৰী পৰীক্ষা দি আছোঁ, পিছফালে ঘূৰি চাই মই এটা উত্তৰ লিখিব লাগে। মোক পিছফালৰ এজন মানে ছাত্ৰ, মোৰ ফ্ৰেণ্ড এজনে কৈ আছে যে এইটো এনচাৰ মই কৰিলোঁ, তুমি কৰা, মই বহীখন এনেকৈ দি দিছোঁ। আৰু মই এনেকৈ খত উলিয়াই পেলাই এটা শব্দ লিখাৰ মোৰ সাহস নাই, নহ'ল। হয়তো হোৱা হ'লে ভাল আছিলে, হয়তো হোৱা হ'লে অকণমান আৰু আগবাঢ়িব পাৰিলোহেঁতেন। এতিয়া তেনেকৈয়ে কওঁ, কাৰণ গোটেই দুনীয়াখনেই তেনেকুৱা হৈ গৈছে। তাৰপিছত কি হ'ল, মোক ক'লে লিখিবলৈ, মই এনেকৈ চাই পেলাই এতিয়া লিখিবলৈ আৰম্ভ কৰিব লাগে, কৈ আছেতো, আৰু ময়ো নোৱাৰোঁ হয় প্ৰশ্নটো লিখিবলৈ ল'লোঁ। অকণমান চাওঁ, চাই পেলাই মই এটা লাইন লিখোঁ।
মই এটা লাইন লিখোঁ মানে এইফালে মোৰ বহুত টাইম যায়। পিছৰ লাইনটো মই জোতাই কি লিখিছে আখৰ ধৰিব নোৱাৰোঁ, পঢ়ি পেলাই পিছৰ লাইনটো লিখিবলৈ লওঁ মানে মোৰ বহুত সময় যায়। দেখিলোঁ মোৰ লাইন দুটাই কমপ্লিট হোৱা নাই, সময় বহুত গৈছে। ইফালে মই জোতাবও নোৱাৰোঁ, লিখিবও নোৱাৰোঁ। তাৰপিছৰ প্ৰশ্ন কেইটামান মোৰ আছেই পৰা প্ৰশ্ন, চিধা কাটি দিলোঁ, মই নিলিখোঁ বোলো, বাদ দিয়ক, এইটো প্ৰশ্নই মই নকৰোঁ, লাগিলে মই বাকীকেইটা কৰি লওঁ দেই। আৰু পিছলৈ ঘূৰি চাবলৈ সাংঘাতিক ভয়, এনেকৈ ছাৰহঁত আহিছে নেকি বা ছাৰ মেম আহিছে নেকি চাই থাকোঁতেই যায়। সেয়াই ভয়, এটা নম্বৰো লোকৰ পৰা লৈ নাপালোঁ, কাৰণ আমাৰ সাহসেই নাই। নিজে যি পঢ়ি যাওঁ তাতে বনাই মেলি আমি যি লিখিলোঁ, আৰু সেইমতে পিছৰ আমাৰ ল'ৰা ছোৱালীকো তেনেকৈ আগবাঢ়ি গৈ আছে। এতিয়া কথা হ'ল কি, আমি আচলতে ছাত্ৰ ছাত্ৰীসকলক এই নকল কৰাৰ পৰিৱেশটো ঘৰখনত দেখা পাবই লাগিব, আৰু কম দিনৰ ভিতৰত গৈ পেলাই মেট্ৰিকত পটককৈ নকল কৰিব কেতিয়াও নোৱাৰে। সৰু অৱস্থাৰ পৰা এইটো আগবাঢ়ি যাবই, আমি চেক কৰি তাক নজৰ কৰিব লাগে। আমাৰ ল'ৰা বা ছোৱালী এটা কেনেকৈ পঢ়িছে ঘৰখনত আমি মুঠতে চাব লাগে, কথা সেইটোৱে। তাৰ উপৰিও সেই ছোৱালীজনীয়ে তাই সেই কাণ্ড কৰিছে, সেই কাণ্ড কৰাৰ পিছত বেকত আৰু ল'ৰা ৰৈ আছে বা ছোৱালী ৰৈ আছে, সেইখিনি পঠাই দিছে সেই শিক্ষকজনক পিটিবৰ কাৰণে। কেনেকুৱা এটা সাংঘাতিক কি হৈছে মানে, য'ত শিক্ষালৈ মানুহ সেই ভাল শিক্ষালৈ মানে পঢ়া শুনা মেট্ৰিক দিবলৈ গৈছে, ভাল শিক্ষা লৈ পেলাই ভাল মানুহ হ'ব, আৰু শিক্ষা কি পালে? শিক্ষাগুৰুক প্ৰহাৰ কৰা, নহয় জানো? অতি লাজৰ কথা। হাই মানিছোঁ, যাতে দ্বিতীয়বাৰ এনেকুৱা এটা কাণ্ড আমি শুনিবলৈ নাপাওঁ, তাৰেহে কামনা কৰিলোঁ। ছাত্ৰ ছাত্ৰীসকল যাতে অকণমান সৌম্য হয় আৰু ডাঙৰক শ্ৰদ্ধা ভক্তি কৰিবলৈ শিকে, শিক্ষাগুৰুক সেৱা কৰিবলৈ শিকে, সেয়াহে কামনা কৰিছোঁ। যাতে নম্বৰ দুটা কমেই পাওক, মানুহক মানুহ ব্যৱহাৰ কৰিবলৈ শিকে, আৰু এই চাম ল'ৰা ছোৱালীয়ে গৈ পেলাই সমাজখন চেচ কৰি পেলাব। এইটোতো ঠিক কথা। কি কৰিব লাগে, সেই স্কুলখনত চেণ্টাৰ বন্ধ কৰি দিয়ক, আৰু কি ব্যৱস্থা লয় মুঠতে লওক, আৰু সেই গোটেই কথাখিনি মানে আলোচনাৰ মাজলৈ আহিব লাগে। আচলতে গোটেইখিনি লগ হৈ আলোচনাৰ মাজলৈ আহি এই কামটো মানে কিয় হ'ল, কেনেধৰণে হ'ল, কি হ'ল, সকলো অভিভাৱক লগ হৈ একেলগে মানে স্কুলত মিটিং দি তেনেধৰণৰ কাম আগবাঢ়ি সেইখন স্কুলত চেণ্টাৰ মানে নিদিয়াটোৱে বিচাৰোঁ আমি। ঠিক তেনেধৰণৰ কথাই আপোনালোকৰ আগত মই তেনেধৰণৰ মানে যি ঘটনা ঘটি গ'ল তাৰে ভিডিঅ' ক্লিপ আপোনালোকক দেখুৱাইছোঁ, চাই লওক। কিন্তু এতিয়া কেনেকুৱা অৱস্থাটো মানে সেইটো এটা চৰকাৰী দায়িত্ব পালন কৰিবলৈ গৈ যদি এনেকুৱা এটা অৱস্থা সি মেডিকেলত এডমিট হ'বলগীয়া অৱস্থা হৈ যায়, সেইটো মানে কেনেকুৱা ধৰণৰ এটা ব্যৱস্থা হৈ আছে এতিয়া মানে সমাজত। এতিয়া তাত বেছিভাগ কিন্তু ষ্টুডেণ্টে তেওঁক আক্ৰমণ কৰিছে। তেওঁ কোৱা মতে তেওঁ এতিয়ালৈকে যিখিনি কথা কৈ আছে, তাৰমানে এতিয়া আৰু প্ৰশাসনে তেওঁক মানে যেনেকুৱা ধৰণে ধৰক ছাপোৰ্টটো দিব লাগিছিলে সেইটো ছাপোৰ্ট কিন্তু তেওঁ অকণো নাপালে। তাৰমানে যাৰ কাৰণে তেওঁ এতিয়া এনেকুৱা এটা হেৰি হ'ল। তাৰমানে কি হৈছে ধৰক এইটো ঘটনাটো হেৰি হৈছে 4:30মান বজাৰ পৰা হৈছে। 4:30মান বজাৰ পৰা তেওঁলোকে কনষ্টেণ্ট ফোন কৰি আছে যে আহক, কিন্তু 6টামান বজাত এইটো পৰ্যায় পাইছেগৈ মানে তেওঁক ৰুমৰ ভিতৰত লুকাই থকা, মানে ৰুমৰ ভিতৰত গৈ প্ৰহাৰ কৰিছে, টানি আনিছে, শিলগুটি মাৰিছে, মানে কি অৱস্থা মুঠতে। আৰু তেওঁ নিজেহে মানে, আৰু তেওঁলোকে মানে ধৰক পুলিচ 2-3জন মানে যে লৈ গৈছে সেই জুমখিনিৰ মাজত, তেতিয়া তেওঁ বেছিকৈ মাৰ খালেহে মানে। তাৰপিছত গেটলৈকে পালেগৈ, গেটত কিন্তু এখন গাড়ীও ব্যৱস্থা নাই যে গাড়ীখনত তেওঁ উঠাই, মানে গেটখন বন্ধ। তাৰপিছত তেওঁ তাৰ পৰা মানে ফালি মেলি নিজে আকৌ ৱাল বগাই দৌৰি বাউণ্ডেৰী ৱাল পাৰ হৈ কমচে কম তেনেকুৱা এটা মাথাৰ তেজ যে মানে বাগৰি থকা অৱস্থাত দৌৰি 10 কিলোমিটাৰমান তেওঁ মানে পথাৰে দৌৰিছে আৰু তেওঁ নিজে, কিন্তু তাত কোনো নাই। তাৰমানে আপুনি ধৰক সেইটো এটা চিটুৱেশ্যনত আৰ্ম ফ'ৰ্চ ইমান 1.5 ঘণ্টা সময় তেওঁ তেনেকৈ লুকাই থকাটো 1.5 ঘণ্টাৰ পিছত এইটো পৰ্যায় পাইছেগৈ। সেই 1.5 ঘণ্টা সময় কিয় প্ৰশাসনে ভালকৈ মানে সেইটো ব্যৱস্থা নকৰিলে কিয়? আচলতে এনেকুৱা এটা মানে কি মানুহজন মৰি যাব, তাৰপিছত মানে পৰিস্থিতিটো শেষ হৈ যাব, সেইটো ভাবি আছিলে নেকি? মানুহজনক মানে তাহাঁতি মাৰি পেলাওক, তাৰপিছত আমি যাম আৰু ডেড বডি লৈ যাম, সেইটোলৈ ৱেইট কৰি আছিলে মানে, হয় নাই? তেনেকুৱা এটা পৰ্যায় হৈছিলেগৈ কালি। যদি বেলেগ মানুহ হ'লহেঁতেন তেওঁ বাচিব নোৱাৰে, মানে এওঁ নিজৰ বলত মানে কালি বাচি ওলাই আহিছে।
সেইটো মানে কৈছোঁ মই মানে নিৰাপত্তাৰ ব্যৱস্থাটো অলপ ভাল কৰক মানে এজন শিক্ষক হৈ পৰীক্ষা ডিউটি দিবলৈ গৈছে তেওঁ পৰীক্ষা ডিউটি এক্সটাৰ্নেল ডিউটি দিবলৈ গৈ যদি আহি মেডিকেলত পৰি থাকিবলগীয়া অৱস্থা হয় মোৰ দুটা সৰু সৰু আমাৰ ল'ৰা ছোৱালী আছে মই মানে কোনফালে যাওঁ ক'ত যাওঁ কি কৰোঁ কালি কেনেকুৱা এটা চিটুৱেশ্যন হৈছে ভাবকচোন এতিয়া হয় মই মুখ্যমন্ত্ৰী মহোদয়লৈ এইটোৱে আহ্বান জনাম যে মানে তেওঁ যিকেইজন মুঠতে ছাত্ৰ ছাত্ৰী সেইটো চেণ্টাৰ মানে পুৰা বন্ধ কৰিব লাগে হা অকাজান কলেজ সেইখন কি মানে সেইটো চেণ্টাৰৰ কোনো মানে এনেকুৱা এটা মৰ্মান মানে সাংঘাতিক ঘটনা কৰিব পাৰে আৰু কাইলৈ আকৌ যে নহ'ব নোলাই সেইটো মানে কিয় মানে কি এগৰাকী ছোৱালী ছাত্ৰী তাই মানে কি ক'ম আৰু সেই ছাত্ৰীগৰাকী ইয়াতে আছে তেওঁ সম্পূৰ্ণ সুস্থ তেওঁক মানে কিন্তু এওঁ কৰা নাছিলে দুজন থাকেতো এক্সটাৰ্নেল ইগৰাকীয়ে ডাব্লিউ বুলি ৱাৰ্ণিং মানে সেইটো এক্সপেলো কৰা নাই কিন্তু ৱাৰ্ণিং বুলি লিখি দিলে মানে তাই নকল কৰিছে পুৰা নকল মানে সেইবোৰ পুৰা নকল আৰু মুঠতে নকল কৰিছে ৱাৰ্ণিং বুলি লিখি দিয়াৰ কাৰণে নে কি কাৰণত তাই গৈ পেলাই মানে এখন গাড়ী আগত পৰি দিছিলেগৈ পৰি সেইটোকে মানে মৰিলে বুলি এনেই উলিয়াই দিলে কিন্তু মৰা নাই ছোৱালীজনী অকল এইবিলাক গ্লাছ সোমাইছে এতিয়া সুস্থ তেওঁ ইয়াতে বিধ হৈ আছে নেকি তাৰপিছত মৰিলে বুলি উলিয়াই দিয়াৰ কাৰণে মানে সেই মুঠতে গোটেই পাব্লিক আৰু কোন কোন আহিছে মানে হিচাপ নাই আৰু ষ্টুডেণ্ট মানে এওঁ কোৱা মতে মানে 90% 95% ষ্টুডেণ্ট কিন্তু হা ষ্টুডেণ্টৰ পঢ়া হয় দেখিলে নে আপোনালোকে কি কয় এই বিষয়ে কমেণ্টত জনাব ঠিক আছে ভিডিঅ'টি আজিলৈ ইমানেই নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ